ইমান দিনে তোক মই শিল বালি চিমেণ্ট বেচা কিনা কৰি মুনাফা উঠাব বিচাৰিছিলো আজি গম পালো তই মানুহৰ বিশ্বাসখিনিকো সমানে লুটিব জান সেইবোৰ কথা কৈ লাভ নাই সাগৰ কেৱল এটা কথা মানি ল'বলৈ তই চেষ্টা কৰ যে প্ৰেমৰ যুদ্ধখনত মই জিকিলো আৰু তই বৰ বেয়াকৈ হাৰিলি ঠিকেই তই জিকিছ মই হাৰিছো কিন্তু মই য'ত থিয় হৈ আছো তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয় সৈনিক যে লগা নাই এনে লাগিছে যে মায়াৰ কোমল অন্তৰখনত খুটিবলৈ তাইৰ কাষত এডাল বিষদৰ সাপে পাক লাগি আৰু সেই খুটাটোকে প্ৰেম ভাল পোৱা বুলি কৈ সাপডালে ফূৰ্তি কৰিছে মই য'ত থিয় হৈ আছো তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয় সৈনিক যে লগা নাই এনে লাগিছে যে ৰাতিৰ আন্ধাৰত সুযোগ লৈ লোকৰ ঘৰত হাঁহ চুৰ কৰি খোৱা তই এটা নেচ কটা খিয়াল হয় এনে লাগিছে যে এইটো তোৰ অট্টালিকা নহয় কোনোবা বিয়া ঘৰৰ চোৱা পাতনিয়ে যথেষ্ট বিচাৰি ধপৰে ফুৰিছে যাক ডেকুৰা কুকুৰ আৰু সেই কুকুৰবোৰৰ মাজত নেচ দাঙি থিয় হৈ আছ তই সাগৰ মোক চম্ভালি কথা কবি আৰু আগুৱাই নাহিবি মাত্ৰ এষাৰ কৈছো আৰু আগুৱাই নাহিবি খং আৰু ক্ষোভৰ চুকুৰা বৰ বেয়াকৈ জ্বলি আছে কোন ক'ত কেতিয়া চলি চাই হৈ যায় তাৰ একো ঠিকনা নাই নাহিবি এইবোৰ নকৰিবি সাগৰ এবাৰ তোৰ বিশ্বাসখিনিকে মাৰ্ডাৰ কৰিছো প্ৰয়োজন হলে তোকো